কৃষ্ণ হৰি কৃষ্ণ এক দেৱ দুখ হাৰি কাল মায়া দিৰো অধিকাৰী কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি সৃষ্টি অন্তকাৰী দেৱ তান্ত বিনে আন নাহি কেব জানিবা বিষ্ণু হে সমস্ত জগতে হাৰ ৰাম জানিবা বিষ্ণু হে সমস্ত জগতে হৰি কৃষ্ণ পৰম ভক্তিভাজন নৰনাৰায়ণ স্বৰূপ বা সমস্ত বজ্ৰৰ গোপীদিশ ভক্তিস্বৰূপা আইসকল ভগৱন্তৰ নিত্যসংগী বজ্ৰৰ গোপসদৃশ যুৱক যুৱতীসকল কণ কণ শিশুসকল গুৰুমণ্ডলী ভকত মণ্ডলী বৈষ্ণৱ মণ্ডলী আৰু ভগৱন্তৰ একান্ত সেৱক সমস্তজনৰ চৰণত শ্ৰদ্ধা আৰু সেৱা আগবঢ়াই পৰম পবিত্ৰ বৈকুণ্ঠৰ কল্পতৰু এই ভাগৱত অনুষ্ঠান ভাগি আগবাঢ়িবলৈ লোৱা হৈছে। আজি আমাৰ তৃতীয় স্কন্ধৰ একাদশ অধ্যায় দুলৰী কালৰ ব্যৱস্থা। ইয়াৰ আগতে আমি ব্ৰহ্মাদেৱৰ স্তুতি খুব সুন্দৰভাৱে কেইবাটাও খণ্ডত পৰ্যালোচনা কৰা হ'ল। ব্ৰহ্মাদেৱে সৃষ্টি হৈ খুব সুন্দৰভাৱে ভগৱন্তৰ চৰণত প্ৰাৰ্থনা জনাই কেনেকৈ সৃষ্টিখন আগবঢ়াই নিব লাগে সেই সম্পৰ্কে ভগৱন্তৰ দুখানি চৰণত সেৱা নিবেদন জনালে আৰু ভগৱন্ত পুৰুষেও ব্ৰহ্মাদেৱক আশীৰ্বাদ প্ৰদান কৰিলে। এইবাৰ মৈত্ৰেয় ঋষিৰ পৰা বিদুৱে ব্ৰহ্মাদেৱৰ জন্মৰ সময় বা সময়বিলাক কেনেকৈ অতিবাহিত হয় কালৰ ব্যৱস্থাপনা এই সম্পৰ্কে জানিবলৈ বিচাৰিছে। মহামতী বিদুৰৰ পদ্মমুখৰ দ্বাৰা বিদুৰে জানিবলৈ ইচ্ছুক হৈছে যে কালৰ কি ব্যৱস্থা আছে। সেই বাবাইসকল যদিও ভাগৱতৰ তৃতীয় স্কন্ধৰ অতি গৃহ বা অতি সংবেদনশীল বুজি পোৱাত অকণমান অসুবিধা হয় বা আমি ভবাৰ দৰে হয়তো যেনেধৰণে আমি সোৱাদ পাব লাগে হয়তো তেনেধৰণে নাপাব পাৰোঁ, কাৰণ ই অকণমান জটিল বিষয়। কালৰ বিষয়ে ক'বলৈ যাওঁতে সম্পূৰ্ণ জ্যোতিষৰ কথা আহিব। এই কথাখিনি হিচাপ পত্ৰ আমি আয়ত্ব কৰিবলৈ আমাৰ পক্ষে কষ্টকৰ হয় যদিও আপোনালোকৰ ওচৰত আমাৰ মিনতি, ভাগৱতেও এই মিনতি কৰিছে যে আপোনালোকে শুনিলেও ফল পাব। যদিও আপোনালোকে ইয়াৰ গৃহতত্ত্ব বুজিবলৈ অসুবিধা হয়, প্ৰত্যেকজনে নিজৰ নিজৰ ভাৱৰ অনুসৰি বুজিব লাগিব, নিজে নিজে উপলব্ধি কৰিব লাগিব। আমি ঘণ্টা, মাহ, পষেক, দণ্ড এনেকুৱা কিছুমান সময় পাইছোঁ, কিন্তু আজি ভাগৱতে সময় ক'ৰ পৰা আৰম্ভ হৈছে এনেকুৱা ধৰণৰ এটা ব্যৱস্থাপনা আপোনালোকক জনাব। কাৰণ সময় কেতিয়াৰ পৰা আৰম্ভ হ'ল, কেনেকৈ আৰম্ভ হ'ল আৰু এতিয়া মাহ বছৰনো কেনেকৈ হৈছে, ব্ৰহ্মাৰনো কেনেকুৱা দিন হয়, মৃতসকলৰনো কেনেকুৱা দিন হয়, আমাৰ জীৱিতসকলৰনো কেনেকুৱাবোৰ দিন হয়, এনেকুৱা এটা হিচাপ এই তৃতীয় স্কন্ধত কালৰ ব্যৱস্থাৰ মাধ্যমেদি আমাক জানিবলৈ দিব। আমি খুব সংক্ষেপে কথাখিনি আগবঢ়াই গৈ থাকিম। আপোনালোকে নিশ্চয় একান্তভাৱে শ্ৰৱণ কৰিলে ভগৱন্তৰ পদ্মমুখৰ বাণী নিশ্চয় আপোনালোক আনন্দিত হ'ব।
হে ৰাম বদতি মত্যেয় বিদুৰ শুনিও স্থূল সূক্ষ্ম কাল যত সূৰ্যৰ গতিয়ে সমস্তকে জানি শাস্ত্ৰৰ ইটো সন্মত হে ৰাম যাহাক বিভাগ কৰিতে নপাৰি পৰমাণু নাম তাৰ সিপুনু লোকৰ তৃষ্ণা নাহি কয় ইটো কথা কৈলো হার হে বিদুৰ তোমাক মই আজি ক'ব বিচাৰিছোঁ যে স্থূল সূক্ষ্ম কালবিলাক কেনেধৰণে গণনা কৰা হয় আৰু এই সূৰ্যৰ গতিয়ে সমস্ত কাল নিৰূপণ কৰি থাকে বাবাই সমস্ত আমি এই যে আমি ছেকেণ্ডকৈ কথা পাতিছোঁ পল অনুপলকৈ কথা পাতিছোঁ প্ৰত্যেকটো সময় গতি কৰি আছে সেইকাৰণে কৈছে স্থূল আৰু সূক্ষ্ম স্থূল মানে আমি যিখিনি দেখিছোঁ বা আমাৰ দৃশ্যমান হৈছে বা হিচাপ কৰিব পাৰিছোঁ আৰু যিখিনি আমি হিচাপ কৰিব পৰা নাই সূক্ষ্ম এই সময়খিনি সূৰ্যৰ গতিয়ে নিৰ্ণয় কৰি থাকে এই কথা শাস্ত্ৰৰ সন্মত সেইকাৰণে সমস্ত জনকে এই কথাখিনি জনাবলৈ বিচাৰিছে এনেধৰণে যাহাক বিভাগ কৰিতে নপাৰি পৰমাণু নামৰ তাৰ যিটো বস্তুক আমি বিভাজন কৰিব নোৱাৰোঁ ইমানেই সূক্ষ্ম তাকে পৰমাণু বুলি কৈছে প্ৰথম সময় নিৰূপণ হৈছে পৰমাণুৰ পৰা যিটো আমি ভাগ কৰিবই নোৱাৰোঁ কাৰো সাধ্য নাই ভাগ কৰিবলৈ তাকে কৈছে পৰমাণু আৰু এই পৰমাণুৰ নিচিনা তত্ত্বটোৱে পৰমাত্মা বুলি আমি যদি ভাবোঁ যিটো বস্তু আমি উপলব্ধি কৰিব নোৱাৰোঁ পৰমাত্মা বুলি ক'বলৈ যাওঁতে এনেকুৱা নহয় যে আপুনি মই উপলব্ধি কৰিব নোৱাৰা নহয় আচলতে আমাৰ নিচিনা মনুষ্যসকলে কৰিব নোৱাৰোঁ পৰমাণু নামৰ বা পৰমাত্মা নামৰ এটা তত্ত্ব বা এটা বস্তু নথকা নহয় আছে কিন্তু এইটোক আমাৰ দৃষ্টিৰে আমাৰ বাহ্যিক চক্ষুৱে বা আমাৰ সমগ্ৰ জ্ঞানৰ মাধ্যমেদি আপুনি মই নহয় ব্ৰহ্মাকে প্ৰমুখ্য কৰি সমস্ত দেৱতাসকলেও ইয়াৰ গুণাগুণ নিৰূপণ কৰিব নোৱাৰে ঠিক তেনেধৰণে সময়ৰ ক্ষেত্ৰতো কৈছে যে যিটোক ভাগ কৰিব নোৱাৰি তাকে পৰমাণু নাম বুলি কৈছে সিপুনু লোকৰ তৃষ্ণা নাহি কৈ ইটো কথা কৈলো হার এই কথাবিলাকৰ প্ৰতি যদিও তোমালোকৰ হেঁপাহ নজন্মে বা জানিবলৈ মন নাযায় তথাপিতো মই ক'বলৈ বিচাৰিছোঁ কেনেধৰণে ক'ব হে ৰাম পৰমাণু দেখ যেবে সূৰ্য ব্যাপে হেহি পৰমাণু কাল সূক্ষ্ম কাল কহি স্থূল কহুৱাৱে ইটো কথা যত ভাল হে ৰাম দুই পৰমাণু ভৈলা একঠাই তাহাক অনুবুলয় তিনি অনুজেবে মিলিয়া ৰহিলে প্ৰখৰেনো তাকে কয় এটা কি বুলি কৈছে যিটো বস্তুক আমি ভাগ কৰিব নোৱাৰোঁ তাক পৰমাণু বুলি কৈছে আৰু দুটা পৰমাণু লগ লাগিলে এটা অণু হয় অণু পৰমাণু বুলি যে কওঁ দুটা পৰমাণু লগ লাগিলে এটা অণু হয় তিনিটা অণু লগ লাগিলে প্ৰখৰেণু হয় অৰ্থাৎ এশৰেণু হয় এশৰেণু তিনিটা অণু লগ লাগিলে এশৰেণু হয় হে ৰাম সূৰ্যৰ কিৰণে কুণ্ডাক্ষৰ জালে যেবে ভৈলা উপগত সেহি বেলাতে বে যিটো এশৰেণু তাক দেখি ভাল মত তিনি এশৰেণু
সংযোগে কপনো ক্ৰুটি বোলে সৰ্বজন খতেক ক্ৰুটিয়ে বেৰকাল হন্ত বিদুৰ কৰিবা মন। হে বিদুৰ, মই তোমাক ক'লোঁ দুটা পৰমাণু লগ লাগিলে এক অণু হয়, 2-3 অণু লগ লাগিলে 1 ৰেণু হয়, আৰু 1 ৰেণু অৰ্থাৎ তেনেকুৱা 300 ৰেণু 1 ৰেণু অৰ্থাৎ 300 ৰেণু সংযোগ কৰিলে ক্ৰুটি হয়, আৰু খতেক ক্ৰুটি লগ লগাইলে বেৰ হয়, বেৰ। আৰু এই বেৰ কিমান হয়? খতেক ক্ৰুটি অৰ্থাৎ 100 ক্ৰুটি লগ লাগিলে এক বেৰ হয়। এই নাম 3 বেধ মিলি হুবে এক লয়, লয়ৰ ভৈলাতি তয় তাহাক নিমিষ বোলয় শাস্ত্ৰত জানিবা তুমি নিশ্চয়। 3 বেদ মিলি পেলাই এক লয় হয়, আৰু এই এক লয়কে নিমিষ বুলি কোৱা হয়। আমি যে কওঁ 1 নিমিষ সময়, এতিয়া আমি বুজি পোৱালৈ আহিছে বোলে 1 নিমিষ সময়ো মই জীয়াই থাকিবলৈ নিবিচাৰোঁ, এনেকৈ আমি কওঁ কেতিয়াবা। 1 নিমিষ মানে আমি চকুটোৱে যে এনেকৈ টিপ মাৰি দিওঁ তাকে 1 নিমিষ বুলি কৈছে। এই যে 1 নিমিষ হ'বলৈ আমাক যিটো হিচাপ দিলে, কি হিচাপ দিলে মনত ৰাখক, মাত্ৰ বুজি লওক যে পৰমাণুক আমি ভাগ কৰিব নোৱাৰোঁ। তেনেকুৱা 2টা পৰমাণু লগ লাগিলে 1 অণু হয়, তেনেকুৱা 3টা অণু লগ লাগিলে কি হয়? 1 ৰেণু হয়। 1 ৰেণু তেনেকুৱা লগ লাগি 300 ৰেণু লগ লাগিলে কি হয়? ক্ৰুটি হয়। আৰু 100 ক্ৰুটি লগ লাগিলে বেৰ হয়, বেৰ বেদ বেদ বুলি কৈছে। আৰু 3 বেদ লগ লাগিলে এক লয় হয়, আৰু 1 লয়ত নিমিষ বুলি কৈছে, 1 লয়কে নিমিষ বুলি কৈছে। 3 বেধ মিলি হুৱে এক লয়, লয়ৰ ভৈলা তিত্ৰয় তাহাক নিমিষ বোলয় শাস্ত্ৰত জানিবা তুমি নিশ্চয়। অৰ্থাৎ 3 লয় লগ লগালে 1 নিমিষ হয়, তিত্ৰয়। হে ৰাম, 3য় নিমিষ হয় ক্ষণ কাল 5 ক্ষণে কাষ্ঠা এক কাষ্ঠা 5 দশে সুৱন্ত লঘুতা বুলিবা মনে প্ৰত্যেক। 3য় নিমিষ হ'লে 1 ক্ষণ হয়, 5 ক্ষণে 1 কাষ্ঠা হয়, আৰু 5 দশে অৰ্থাৎ 15টা কাষ্ঠা। 5 দশে, দশে মানে 10, 5 মানে 15, অৰ্থাৎ কাষ্ঠা 5 দশে হয় লঘুতা। মনত ৰাখিব, 3য় নিমিষ লগ লাগিলে 1 ক্ষণ হয়, 5 ক্ষণ লগ লাগিলে 1 কাষ্ঠা হয়, 15 কাষ্ঠা লগ লগালে 1 লঘুতা হয় বুলি জানিবা বুলি কৈছে, বিদুৰক কৈ আছে। হে ৰাম, 15 লঘুৱে নাৰিকা হুয়, নাৰিকা কহ বোলে দণ্ড ৰাতি টুটি লয়া 6 সপ্ত দণ্ডে পোহৰ 2 প্ৰচণ্ড। 15 লঘু লগ লাগিলে কি হয়? 1 নাৰিকা হয়, আৰু সেই নাৰিকাক কি বুলি কৈছে? দণ্ড বুলি কৈছে, 1 দণ্ড। ৰাতি টুটি লয় 6 সপ্ত দণ্ডে পোহৰ 2 প্ৰচণ্ড। 6 সপ্ত দণ্ডত কি হয়? 2টা পোহৰ হৈ যায়। হে ৰাম, সন্ধ্যা 2 দণ্ড এৰিয়া বুজিবা তেবেহে কথা লাগয়, নাৰিকাৰ আৱে প্ৰমাণ কহোঁ যে মনে লোকে বুজয়। 6 তুলতামে পাত্ৰটি কৰিব জলহুল যেন ধৰে, কুৰিৰতি চূৰ্ণে হলুকা কৰিয়া দিবে কটাৰ ভিতৰে, আঙুলা 4 হৈবে হলুকা ৰন্ধে প্ৰৱেশিয়া জল, যেখনে পাত্ৰটি ভৰি পুৰি আতি সমূলে কৰয় তল। এই যে সময়বিলাক কৈ গ'ল, এই সময়বিলাক আমাক কৈহে গ'ল,
কিন্তু বিজ্ঞানসন্মতভাৱে আমাক বুজিবৰ কাৰণে এটা তৰিকা দিছে যে কেনেকৈ এই সময়খিনি গণা হৈছিল বা নাৰিকা কেনেকৈ বুজা হৈছিল। নাৰিকা বুলি ক'বলৈ যাওঁতে নাৰিকাৰ আৰু প্ৰমাণক কহোঁ যেমনে লোকে বুজয়। লোকসকলে বুজিবৰ কাৰণে নাৰিকা কেনেকৈ হয় 6 তোলা তামে এটা পাত্ৰ বনাবলৈ কৈছে। 6 তোলা তামে আৰু সেই 6 তোলা পাত্ৰটি পানী সোমাব কাৰণে 16টা ফুটা কৰিবলৈ কৈছে আৰু সেই 16টা ফুটাত কুৰি ৰতি চূৰ্ণে অৰ্থাৎ সোণৰ কুৰি ৰতি 20 ৰতিকে সোণৰ হলকা বনাবলৈ কৈছে যাতে হলকাডাল সেই 16টা ফুটাত সোমায়। কুৰি ৰতি চূৰ্ণে হলুকা কৰিয়া দিবেক তাৰৰ ভিতৰে 6 তোলা তামৰ এটা পাত্ৰ বনাই তাত 16টা ফুটা কৰি আৰু সেই ফুটাটোত সোমাব পৰাকৈ কুৰি ৰতি অৰ্থাৎ 20 ৰতি সোণৰ হলকা বনাবলৈ কৈছে আৰু এই হলকাকেইডালৰ জৰিয়তে আৰু এই হলকাবিলাক কিমান ডাঙৰ হ'ব লাগিব 4 আঙুল হ'ব লাগিব। আঙুলা 4ক হৈবেক হলুকা ৰন্ধে প্ৰৱেশিয়া জল 4 আঙুল হলকাবিলাকে 6 তোলা তামৰ পাত্ৰটিত 16টা ফুটা কৰি 20 ৰতি সোণেৰে বনোৱা হলকাকেইডালে পানী ভৰাবলৈ কৈছে আৰু পানী ভৰোৱাৰ পাছত কি কৈছে আঙুল 4ক হৈবেক হলুকা ৰন্ধে প্ৰৱেশিয়া জল ভিতৰত ৰন্ধে প্ৰৱেশিয়া জল মানে ভিতৰত পানীখিনি ভৰাবলৈ কৈছে। যেখনে পাত্ৰটি ভৰি পুৰি আতি সমূলে কৰয় তল যেতিয়া সেই 20 ৰতি সোণৰ দ্বাৰা বনোৱা হলকাই 6 তোলা তামৰ পাত্ৰটিত যেতিয়া পানী ভৰাই 4 আঙুল হলকাবিলাকে পানী ভৰাই যেতিয়া সেই পাত্ৰটি ভৰি পৰিব তেতিয়া কি হয় বুলি কৈছে তেবে সেই কালৰ নাৰিকা বুলয় কহিলো কৰি নিশ্চয়। নাৰিকা কেনেকৈ গঢ়িলে প্ৰথম সময় কেনেকৈ উলিয়াইছিলে নাৰিকাৰ পৰা সময়টো বিজ্ঞানসন্মতভাৱে উলিয়াইছে এক নাৰিকা সেই সময়খিনি তাৰমানে এটা 6 তোলা তামৰ পাত্ৰত 16টা ফুটা কৰি 4 আঙুলৰ 20 ৰতি সোণৰ দ্বাৰা বনোৱা হলকাই পানী ভৰালে যিমান ভৰ্তি কৰিবলৈ যিমান সময় লাগিব সিমানখিনিকে এক নাৰিকা বুলি কৈছে। সেইখিনি আৰম্ভ হৈছে আৰু বাকীখিনিতো বাৰু কৈ আহিলে কিন্তু সেইটো বিজ্ঞানসন্মতভাৱে তেনেকৈ কৰিলে। পূৰ্বতে যেতিয়া ঘড়ী নাছিল তেতিয়া আমাৰ গ্ৰাম্য লোকবিলাকত প্ৰত্যেক লোকৰ ঘৰতে এটা খুঁটা পুতি থোৱা থাকে আৰু সেই খুঁটাটোত সূৰ্য উদয় হোৱাৰ লগে লগে তাৰ যিটো ছাঁ পৰে খুঁটাটোৰ প্ৰথম বেলিটো যেতিয়া পূবফালে উদয় হ'ব ছাঁটো দীঘলকৈ হ'ব ক্ৰমান্বয়ে বেলিটো ওপৰলৈ উঠি আহি থাকিব ছাঁটো ক্ৰমান্বয়ে সলনি হৈ গৈ থাকিব আৰু তেনেধৰণে তেওঁলোকে সময়বিলাক নিৰূপণ কৰিছিল যেতিয়া ঘড়ী নাছিল। আৰু তাৰ পাছতহে যেতিয়া বিজ্ঞানৰ দিন আহিল ঘড়ী আহিল আৰু এই সময়বিলাক নিৰ্ধাৰিত কৰিবৰ কাৰণে ঠিক তেনেকৈ সেই পাত্ৰত পানী ভৰাওঁতে কিমান সময় লাগে সেই সময়খিনিকে এক নাৰিকা বোলা হৈছিল। বুজিবলৈ অকণমান অসুবিধা কাৰণ ভাগৱতত সব সময়তে সকলো ধৰণে অমিত পোৱা নাযাব কিন্তু বুজিবলৈ বিচাৰিলে ইয়াতো অমিত আছে যে আমিতো সময়বিলাকটো কেনেকৈ গণনা হয় নাজানিছিলোঁ কিন্তু আজি আপোনাৰভাৱে ভাগৱতৰ মাধ্যমেদি এই কথাটো জানিছে যে নাৰিকা বুলি এটা আমি সময় পাইছিলোঁ আৰু এই নাৰিকাটো গণনা কৰিবৰ কাৰণে এনেকুৱা ধৰণৰ এটা পাত্ৰত এনেধৰণে ফুটা কৰি ভৰোৱা সময়খিনিকে নাৰিকা বোলা হৈছিল আমি ভাগৱতত পাইছিলোঁ। এই কথাখিনিকে জানিলে হৈ গ'ল আৰু বিশেষ জানি বা অন্য কৰিবলগীয়া কাম একো নাই মাত্ৰ জানি থ'ব লাগে। হে ৰাম তেবে হে কাল নাৰিকা বুলয় কহিলো কৰি নিশ্চয় পদছিদ্ৰ যদি অধিক হুয় শীঘ্ৰে তেবে নিমজয় অল্প ভৈলে পুনু বিলম্বেহে মজে বুজিবা এহি নিৰ্ণয় চাৰি পোহৰে মনুষ্য হবৰ জানা দিন ৰাতি হয়। আমি বুজি পোৱালে আহিলে যে মনুষ্যৰ সময়বিলাক দিনত 4টা পোহৰ আৰু ৰাতি 4টা পোহৰ লগ লাগি 8টা পোহৰত আমাৰ দিন ৰাতি হয় যাক আমি অস্তপহৰ বুলি কোৱা হৈছে। আমি আগতে পাতিছিলোঁ অস্তপহৰ নাম আমি দ্বিতীয়বাৰে পাতিছিলোঁ নেকি অস্তপহৰ নাম পাতিছিলোঁ।
অৰ্থাৎ আমাৰ দিনত 4টা পোহৰ আছে আৰু ৰাতি 4টা পোহৰ লগ লাগি 8টা পোহৰ হৈছে সেই কথাটোকে কৈছে যে অল্প ভৈলে পুনু বিলম্বেহে মজে বুজিবা এহি নিৰ্ণয় 4 পোহৰে মনুষ্য হবৰ জানা দিন ৰাতি হয় 15 দিৱসে পক্ষ বুলি কয় শুক্লা কৃষ্ণা অনুমানে 2 পক্ষ ভৈলে তাকে মাখ ভুলে জ্যোতি খজি হবে জানে 15 দিৱসত বা 15 দিনত এক পক্ষ বুলি কোৱা হয় আৰু এনেধৰণে আমাৰ দুটা পক্ষ থাকে এটা শুক্ল পক্ষ এটা কৃষ্ণ পক্ষ নহয়নে বাৰু আৰু দুটা পক্ষ লগ লাগিলে আমি কি বুলি কওঁ এটা মাহ বুলি কওঁ এনেধৰণে জ্যোতিষসকলে এনেধৰণে গণে আৰু জ্যোতিষসকলে এইবিলাক কথা জানে কাৰণ আমিতো জ্যোতিষ নহয় আমি যিকিটা মৌখিকভাৱে আমাৰ লোক সমাজত চলি আহিছে এই কথাকিটা আমি জানো আমি পোহৰৰ পৰা কিছুমান সময় জানো দিনত 4টা পোহৰ ৰাতি 4টা পোহৰ 8টা পোহৰ লগ লাগি দিন আৰু ৰাতি হয় 15 দিন লগ লাগি দুটা পক্ষে হয় তাৰে এটা পক্ষে কৃষ্ণ পক্ষ এটা শুক্ল পক্ষ আৰু দুটা পক্ষ লগ লাগি এটা মাহ হয় আৰু এনেকৈ মাহৰ পাছত বছৰ হয় এই কথাখিনি ক'ব এক মাহ ভৈলে পিতৃ সমস্তৰ হুৱেতে বেহে দিন ৰাতি 12 মাহ মিলি দেৱতা হবৰ অহোৰাত্ৰ হুৱে আতি আমাৰ যিটো এমাহ পিতৃসকলৰ আমাৰ যিসকল পিতৃ ইতিমধ্যে গ'ল তেওঁলোকৰ এদিন হয় নহয়নে বাৰু আমাৰ হিচাপত যিটো এমাহ হয় পিতৃসকলৰ যিসকল পৰগামী হ'ল তেওঁলোকৰ এদিন হয় আৰু 12 মাহ মিলি এটা অহোৰাত্ৰি হয় অৰ্থাৎ দিন ৰাতি হয় কাৰ দেৱতাবিলাকৰ সেইকাৰণে দেৱতাবিলাকৰ আমাৰ এবছৰ দিনটো তেওঁলোকৰ এদিন হে ৰাম 6 মাহে অনয় দুতয় দক্ষিণ আৰু উত্তৰ ব্ৰাহ্মাহে যেবে ভৈলত সম্পূৰ্ণ দাৰ নাম সম্বৎসৰ আৰু যে এই 12 মাহক আকৌ দুটা ভাগ কৰিলে ছমাহকে দুটা অয়ন এটা উত্তৰায়ণ এটা দক্ষিণায়ন আমি কওঁ বোলে বাপজন উত্তৰায়ণত ঢুকালে তেওঁ স্বৰ্গগামী হৈছে বা বৈকুণ্ঠগামী হৈছে বা দক্ষিণায়ন যেতিয়া সূৰ্যৰ বেলিটো দক্ষিণ ফালে গতি কৰিব তেতিয়া দক্ষিণায়ন হয় আৰু উত্তৰ ফালে যেতিয়া গতি কৰে তেতিয়া উত্তৰায়ণ হয় কেতিয়াৰ পৰা উত্তৰায়ণ আৰম্ভ হয় মাঘ মাহৰ পৰা উত্তৰায়ণ আৰম্ভ হয় ছমাহ সেইকাৰণে পিতামহ ভীষ্ম তেওঁ সৰহজ্যাত পৰি আছিল যেতিয়ালৈকে উত্তৰায়ণ অহা নাছিল তেতিয়ালৈকে তেওঁ সৰহজ্যাতেই দিন কটাব লগা হৈছিল আৰু মাঘৰ সংক্ৰান্তি তাৰিখৰ পৰা উত্তৰায়ণ হয় এতিয়া আমাৰ উত্তৰায়ণ চলি আছে এনেকুৱা সময়ত যিসকল লোক পৰগামী হয় তেওঁলোক বৈকুণ্ঠগামী হয় বুলি শাস্ত্ৰ গীতাত কৈছে আৰু এই উত্তৰায়ণ কেতিয়ালৈকে থাকিব আহাৰৰ সংক্ৰান্তিলৈকে আহাৰৰ পাছত আকৌ শাওণ মাহৰ 1 তাৰিখৰ পৰা দক্ষিণায়ন চলিব দক্ষিণায়ন কেতিয়ালৈকে চলিব একেবাৰে পোহৰ সংক্ৰান্তিলৈকে এই দুটা অয়ন আৰু এই দুটা অয়ন লগ লাগি 12 মাহ হয় আৰু এনেকৈ 12 মাহ লগ লাগি কি হয় এটা বছৰ হয় তাৰ নাম সম্বৎসৰ খতেক বিংশতি মনুষ্যৰ আয়ু বুজায়া কৈলো সকল এহি মতে কালে সমস্ত লোকৰ আয়ু কহৰে সকল এতিয়া কি ক'লে আমাৰ প্ৰত্যেককে 100 বছৰ আয়ুস দি পঠাইছে যদি আমি 100 বছৰ আয়ুসৰ তলত গৈছোঁ তেন্তে নিশ্চয় আমাৰ জীৱনত দুৰ্গতি হৈছে পাপ হৈছে অন্যায় নীতি হৈছে প্ৰত্যেকটো জীৱকে মনুষ্যক 100 বছৰ আয়ুস হিচাপ কৰি দিছে এই যে 100 বছৰ আগতে যে লোকসকল গৈছে জানিব তেওঁলোকে নিশ্চয় ক'বাত নহয় ক'বাত আয়ুস ক্ষয় কৰিছে গতিকে প্ৰকৃত এজন সাধক পুৰুষে বা এগৰাকী সাধিকা আয়ে যদি 100 বছৰ অতিক্ৰম কৰিছে জানিব তেওঁ ভগৱন্তই দি পঠোৱা 100 বছৰ আয়ুস খুব সুকলমে গ্ৰহণ কৰিছে কিন্তু আমাৰ যিসকল মহাপুৰুষ তেওঁলোকে কিন্তু 100 বছৰটো 120 বছৰ 115 বছৰ আয়ুস লৈছে এই জগতত পৃথিৱীখনত ইমান দিন আছে তাৰোপৰি নাৰায়ণপুৰ বদলা সত্ৰৰ সত্ৰাধিকাৰ মথুৰা দাস আটাই 150 বছৰ জীয়াই আছিল
150 বছৰলৈকে এই অসমতেই জীয়াই আছে লোকসকল আৰু ইয়াতকৈ বেছি বেছি দিন জীয়াই থকা কথা আমি কিতাপত পঢ়িছোঁ 300 বছৰ 200 বছৰ এনেকৈও জীয়াই আছে এবাৰ চিন্তা কৰকচোন যদি আপুনি মই কেনেবাকৈ 200 বছৰ জীয়াই থাকোঁ তেতিয়াহ'লে ইয়াৰ আগত কিমানখিনি জেনেৰেশ্যন ঢুকাই গৈছে তাৰমানে আপুনি এটা সময়ত আপুনি অকলশৰীয়া হৈ যাব কেনেকৈ অকলশৰীয়া হ'ব পাছৰ জেনেৰেশ্যনবোৰ থাকিব কিন্তু আপোনাৰ আগৰ জেনেৰেশ্যনবোৰ কোনো নাথাকিব গুচি যাব গতিকে এটা কথা চাব আমাৰ আয়ুসবিলাক আমি নিজে নিজে নষ্ট কৰি আছোঁ আজি আমি যেনেকৈ উশাহটো লৈ আছোঁ ছেকেণ্ড পলকৈ আমি আমাৰ আয়ুসবিলাক গৈ আছে আমি ভাবিছোঁ যে বহুত আয়ুস আছে বহুত দিন জীয়াই থাকি আমাৰ মনৰ আশাবোৰ বাঢ়ি গৈ আছে কিন্তু এইটো কথা জানক যে আমাৰ আয়ুসবিলাক ক্ষণে ছেকেণ্ডকৈ আমাৰ আয়ুসবিলাক গৈ আছে কিন্তু তাৰ ভিতৰতো শাস্ত্ৰ ভাগত আমাক কৈছে পলাত চৰিত্ৰতো কৈছে মনুষ্যৰ আয়ুষ বৰিষ সংখ্যাত ইয়াতো কৈছে শতেক বিংশতি মনুষ্য আয়ু বুজায়া কৈলোসকল এহিমতে কালে সমস্ত লোকৰ আয়ুক হৰে অকল এনেধৰণে কালে আমাক হৰণ কৰি লৈ যায় এতিয়া আমাক এই কথাটো কৈছে যে আমাৰ চেতনা নাই আমাৰ চেতনাটো ছাগলী চেতনাৰ নিচিনা বুলি কৈছে ছাগলী চেতনাটো কেনেকুৱা আমাৰ চেতনাটো তেনেকুৱা বুলি কৈছে এই যে 5টা ছাগলী বান্ধি থৈছে কঁঠাল পাত দি থৈ দিছে তাৰে 2টা ছাগলী কাটিবলৈ নিলে বাকী 3টা ছাগলীয়ে নাজানে যে আমাৰ লগত যে 2টা ছাগলী কাটিবলৈ নিছে ইতিমধ্যে তাহাঁতৰ প্ৰাণবায়ু যাব আৰু বাকী থকা 3টা ইমান আনন্দপূৰ্ণভাৱে কঁঠাল পাতকেইটা খাই থাকে তাহাঁতি নাজানে অৰ্থাৎ চেতনা নাই আমাৰো তেনেকুৱাই নহয় জানো দিনক দিনে আমাৰ আয়ুসবোৰ গৈ আছে নহয়নে বাৰু আমাৰ আগতে আমাৰ পিতৃসকল জ্যেষ্ঠসকল ইতিমধ্যে পৰগামী হৈছে কেনেকৈ হৈছে তাকো দেখিছোঁ কেনেকুৱা যন্ত্ৰণা ভুগিছে তাকো দেখিছোঁ তাৰ পাছতো আমাৰ সেই ছাগলী নিচিনাকৈ আমাৰ চেতনা নাথাকে আমি আনন্দতে সেই কঁঠাল পাত খোৱাৰ আগতেই বিষয়খনতে মজি আছোঁ যেন ঈশ্বৰৰ কথা আমি গ্ৰহণ নকৰোঁ ঈশ্বৰৰ কথা শুনিবলৈ আমাৰ ইচ্ছা নাযায় ভগৱন্তৰ চৰণলৈ যাবলৈ মন নাযায় আমি যে গৈ ভগৱন্তৰ চৰণলৈকে যে গৈ আছোঁ দিনক দিনে এদিনাকে এই কথাখিনি আমাৰ উপলব্ধি কোনো কালেই নহয় সদায় আমি পাছলৈ থৈছোঁ আজি নহয় কাইলৈ কৰিম মই অলপ এনেকুৱা কৰি লওঁ এনেকুৱা চিন্তাধাৰাবিলাকে আমাক সদায় পিছুৱাই লৈ গৈছে আমি যিটো কাম কৰিব লাগে কৰ্ম কৰিবই লাগিব খাব লাগিব সকলো কাম কৰিব লাগিব কোনো শাস্ত্ৰ ভাগতে কোৱা নাই যে এইখিনি কৰ্ম এৰি পেলাই তুমি অকল ঈশ্বৰকে ভাবি থাকা ঈশ্বৰক ভাবিবৰ কাৰণে কোনো ধৰণৰ নিৰ্দিষ্টতা সময় আমাক নিৰূপণ কৰি শাস্ত্ৰ ভাগতে দিয়া নাই কৰ্মৰ মাজেদি আপুনি ঈশ্বৰৰ সেৱা কৰি থাকক যেতিয়াই সময় পায় তেতিয়াই আপুনি ঈশ্বৰৰ স্থানলৈ আহক ভকতৰ সংগলৈ আহক সংস্কৃতত এটা খুব সুন্দৰ কবিতা আছিলে সেই সংস্কৃতৰ কবিতাটিৰ অৰ্থ এনেধৰণৰ এটি ভোমোৰাই তেওঁ মধু পান কৰিবলৈ গ'ল সৰোবৰত পদুম ফুলত ইটো মধু পান কৰিছে সিটো মধু পান কৰিছে মধুৰ ৰস খাওঁতে সন্ধিয়া হ'ল বেলি ডুবাৰ লগে লগে পদুম ফুলবিলাক জাপ খাই যায় আকৌ ৰাতিপুৱা সূৰ্য উদয় হ'লেহে ফুলবিলাক ফুলে অকল পদুম ফুলেই নহয় প্ৰায় ফুলবিলাক আবেলি হোৱাৰ লগে লগে জাপ খাই যায় আৰু ৰাতিপুৱা সূৰ্য উদয় হোৱাৰ লগে লগে ফুলবিলাক ফুলি উঠে ভোমোৰাজনীয়ে মধুৰ ৰস পান কৰোঁতে অৰ্ধমুখে অৰ্থাৎ তললৈ মুখ কৰি পান কৰোঁতে বেলি কেতিয়া গুচি গ'ল তেওঁ গম নাপালে লগে লগে ফুলপাহে তেওঁক বেৰি ধৰিলে এন্ধাৰ দেখিলে তেওঁ উৰিবলৈ বিচাৰিছে কিন্তু তেওঁ ৰাস্তাটো নাপালে কাৰণ ফুলপাহে তেওঁক বেৰি ধৰিলে ভোমোৰাটোৱে মনতে ভাবিলে যে মই মধু পান কৰোঁতে কিমান সময় হ'ল উপলব্ধি কৰিব নোৱাৰিলোঁ যিহেতুকে ফুলপাহ বন্ধ হৈ গ'ল ৰাতিপুৱা পুনৰ সূৰ্য উদয় হ'ব ফুলপাহ মুকলি হ'ব আৰু মই লাহেকৈ উৰি গুচি যাম ফুলপাহৰ ভিতৰত থকা ভোমোৰাটোৰ ভাৱনা কিন্তু ৰাতি ক'ৰবানো এজাক হাতী আহিলে সেই সৰোবৰলৈ আৰু হাতী আহি সৰোবৰত সমূলঞ্চে নামি সেই পদুমৰ ফুলবোৰ মুখত ভৰাই খাই পেলালে আৰু সেই ভোমোৰাটো কোনো কালতে তেওঁৰ জীৱনৰ সূৰ্য উদয় নহ'ল নহয়নে বাৰু এই কাহিনীটোৰ পৰা আমি এটা কথা বুজিব লাগিব সেই পদুম ফুলপাহ হ'ল আমাৰ বিষয়খন সেই ভোমোৰাটো হ'ল আপুনি আৰু মই নহয়নে বাৰু সেই সূৰ্যটো হ'ল ভগৱন্ত পুৰুষ আমি ভাবিছোঁ বিষয় সংখ্যাখনত পৰি মৌ খাওঁতে সোৱাদ লওঁতে এদিন কেতিয়া সন্ধিয়া হ'ব ক'ব নোৱাৰিম আৰু জীৱটো আমি আবদ্ধ হৈ গুচি যাম ভাবিম যেন কাইলৈ কৰিম আৰু কিন্তু কালিলৈ আপোনাৰ ৰাতি নোপোৱাবও পাৰে
কৃষ্ণ সূৰ্য ভৈলন্তয়ুদিত নাম ধৰ্ম কৰিলা বিদিত। আপোনাৰ জীৱনত কৃষ্ণ উদয় নহ'বও পাৰে। গতিকে যেতিয়াই আমি সময় পাইছোঁ, এক ছেকেণ্ডো আমি সময় নষ্ট কৰিব নালাগে। বাপাই সমস্ত যিদিনাখনি নোৱাৰিছোঁ প্ৰকৃতাৰ্থত নাই আৰু, কিন্তু পাৰিলেও যাতে ঘৰত আমি বহি থাকিব নালাগে, এই কথাটো আমাক ভাগৱতে বাৰে বাৰে আমাক সকীয়াই দি আছে। কিন্তু আমি মল্লমতী মনুষ্যই সদায় কথাবিলাক পাছলৈ থৈছোঁ। ঈশ্বৰ সেৱা পাছলৈ কৰিম বুলি কৈছে। কোনে জানে আজি ৰাতিটোত, কাইলৈ হয়তো আপুনি মই সূৰ্য দেখিবও পাৰোঁ, নেদেখিবও পাৰোঁ, নহয়নে বাৰু? এই হ'ল কালে আমাক সমস্ত আয়ুস হৰণ কৰি আছে। গতিকে আমাক প্ৰত্যেককে 100 বছৰ আয়ুস দিছে। কেনেকৈ আমি 100 বছৰ আয়ুস গ্ৰহণ কৰিব পাৰোঁ, তাৰ কাৰণে আমি কি কৰিব লাগিব? নীতি আৰু সদাচাৰ। আজি আমাৰ মনুষ্যসকলে 100 বছৰ আয়ুস গঢ়ি কৰিব নোৱাৰা মূল কাৰণটো হ'ল আমাৰ জিভাখন। আমাৰ জিভাখনক আমি কণ্ট্ৰল কৰিব নোৱাৰোঁ। জিভাখনে যিটো মন যায় সেইমতে আমি জিভাখনক লাই দিওঁ, আৰু জিভাখনে বিচৰা মতে গৈ গৈ আমাৰ জীৱনৰ আয়ুসবিলাক শেষ কৰি পেলাওঁ, নহয়নে বাৰু? নাখাবলগীয়া বস্তু খাওঁ, জোখতকৈ বেছি জ্বলা খাওঁ, জোখতকৈ বেছি টেঙা খাওঁ, নহয়নে বাৰু? আমি দিনত কেইসাঁজ খাব লাগে তাতকৈ বেছি খাওঁ, ভাল পালে বেছি খাই দিওঁ, নাপালে নাখাওঁৱেই, নহয়নে বাৰু? খোৱাৰ ঠিকনা নাই, থকাৰ ঠিকনা নাই। এনেধৰণৰ আমাৰ ইন্দ্ৰিয়ৰ সুখৰ প্ৰতি বা ইন্দ্ৰিয়ৰ চৰিত্ৰক আমি প্ৰশ্ৰয় দি দি আমাৰ জীৱনটো কি কৰিছোঁ? আয়ুসবিলাক আমি নষ্ট কৰি আছোঁ। আমাৰ আয়ুস কোনেও নষ্ট কৰা নাই। আপোনাৰ আয়ুস, মোৰ আয়ুস আমি নিজে নিজে নষ্ট কৰি আছোঁ। ৰাতিপুৱা সোনকালে উঠিব লাগে, উঠোঁ 8টা বজাত, নহয়নে বাৰু? ভাত খাব লাগে আমি কমাই খাওঁ একাহী, গেৰুকৈ আমি গেঠাই গেঠাই শুই থাকোঁ, আৰু এনেধৰণে আমাৰ আয়ুসবিলাক দিনে দিনে নাশ হৈ গৈ থাকে। কিন্তু এইটো কথা জানক যে আমি নিয়মিত যদি খোৱা বোৱা, নিয়মিত যদি চাল চলন, নিয়মিত যদি বাক্য বচন, নিয়মিত যদি ঈশ্বৰ উপাসনা কৰি থাকোঁ, তেন্তে প্ৰত্যেকজন মানুহকে 100 বছৰ আয়ুস দিছে, আৰু 100 বছৰ আয়ুস গঢ়িব পৰাটো আপোনাৰ মনুষ্য জীৱনৰ ধন্য।